স্যার আপনার নামটো? মোৰ নাম প্ৰবীণ কুমাৰ কটকী। আপোনাৰ ঘৰ স্যাৰ? মোৰ ঘৰ পুৰণিগুদাম মেকিৰহাট। আপুনি কিমান বছৰ চাকৰি কৰিছিলে? মই প্ৰায় ৩৫ বছৰ কৰিলোঁ। ক'ত কৰিছিলে স্যাৰ? মই বৰ্তমান পুৰণিগুদাম তেলীয়া গাঁৱৰ ওচৰত এখন আমনি তিনিআলি মাধৱদেৱ হাইস্কুল আছে, তাতে কৰিছিলোঁ। আপুনি স্যাৰ চৰকাৰীভাৱে স্বীকৃতি মই চৰকাৰীভাৱে নাপালোঁ, কাৰণ মই ওলাবৰ সময়টোলৈকে স্কুলখন প্ৰভিন্সিয়েলাইজ নহ'ল বা প্ৰাদেশিকৰণ কৰা নহ'লে, গতিকে মই আৰ্থিক দিশত লাভৱান নহ'লোঁ। আপুনি স্যাৰ কিমান বছৰ সেইখনত কৰিলে? প্ৰায় ৩৫ বছৰ বুলি ক'ব পাৰোঁ। আপুনি বিনা বেতনে আপুনি কৰিছিলে? বিনা বেতনে কৰিলোঁ। এতিয়া আপুনি কেনেধৰণে কি কৰি চলি আছে স্যাৰ? মই বৰ্তমান স্কুলৰ চাকৰি মোৰ 2004তে শেষ হ'ল, গতিকে মই চলিবৰ কাৰণে চিন্তা কৰি এখন কিতাপৰ দোকান আৰম্ভ কৰিলোঁ। সেই কিতাপৰ দোকানখন আৰম্ভ কৰি বৰ্তমানলৈকে মোৰ কিতাপৰ দোকান চলি আছে আৰু সেইখনৰ ওপৰতে মই বিশেষকৈ চলি আছোঁ। আপুনি ক'ত আছে কিতাপৰ দোকানখন? মোৰ কিতাপৰ দোকানখন পুৰণিগুদামতে আছে। পুৰণিগুদামখন মানে টাউন বুলি বা এতিয়া টাউন বুলি কয়, আগতে কেৰামতি বুলি কৈছিলে, এতিয়া পুৰণিগুদাম টাউন যিখন বজাৰ য'ত বহিছে বৰ্তমান সেইখিনিতে আছে। আপুনি অনিৰ্বাণ যিটো গোষ্ঠী কাৰ্যালয় আছে তাৰ কাষতে মোৰ দোকান। কেনেকুৱা লাগিছে আপুনি যিহেতু ৩৫ বছৰ ধৰি আপুনি বিনা বেতনে আপুনি চাকৰি কৰিছিলে, ছাত্ৰ ছাত্ৰীক আপুনি শিক্ষাদান দিছিলে, আপুনি কেতিয়াবা আপোনাৰ দুখ লাগেনে সিহঁতক, যিহেতু আজিৰ দিনত বহুত? মই দুখ অনুভৱ নকৰোঁ, কাৰণ মই যিখিনি কৰিলোঁ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বা অঞ্চলৰ বাবে বা শিক্ষাৰ বাবে, সেইখিনি মই কষ্টৰ মাজেদি কৰিলোঁ। সেই কষ্টৰ মাজেদি যেতিয়া কাম কৰা যায় তাৰ পৰা এটা আনন্দ পোৱা যায় আৰু সেই বিমল আনন্দ মই লাভ কৰোঁ। আজিও মাজে মাজে মই সেই অতীতৰ কথা স্মৰণ কৰি মোৰ আনন্দহে লাগে, মোৰ কোনো দুখ বা আক্ষেপ নাই। আজিৰ দিনটোত আপুনি কি আহ্বান জনাব চৰকাৰলৈ, যিহেতু আপোনাৰ দৰে বহু শিক্ষক বিনা বেতনে চাকৰি কৰিছে বা বহু বঞ্চিত হ'বলগীয়া হৈছে চৰকাৰী স্বীকৃতিৰ পৰা? মই চৰকাৰৰ ওচৰত আহ্বান জনাবলৈ বিচাৰিছোঁ যে আমাৰ যিবিলাক শিক্ষাৰ দিশত সমস্যা আছে, সেই সমস্যাবিলাক গুৰুত্ব সহকাৰে আৰু বিবেচনা কৰি চৰকাৰে সেই যিসকল শিক্ষকৰ সমস্যা, সেই সমস্যাবিলাক শীঘ্ৰে দূৰ কৰাৰ বাবে চৰকাৰে কাম হাতত ল'ব। মই সেইটো আশা কৰিছোঁ, যাতে তেওঁলোকৰ দুখ দুৰ্গতিবিলাক নাইকিয়া হৈ যায়, সেইটোৱে মই বিচাৰিছোঁ।